জনাইছো মই এটা মডেল উলিয়াইছো কোনোবা মানুহে যদি কাৰোবাক সহায় কৰিব খোজে 3 লাখ টকাত এটা ধুনীয়া পকা ঘৰ আপোনালোকে ডনেট কৰিব পাৰিব 3 লাখ টকাত এটা পকা ঘৰ দৰিদ্ৰ বানপীড়িত পৰিয়ালৰ কাৰণে 3 লাখ টকা কোনোবাই খৰচ কৰিব নেকি 3 লাখ টকা এটা যদি 3 লাখ টকা খৰচ কৰে তেওঁৰ নামত আমি এটা ঘৰ দিম তেওঁৰ নামত হে মানুহজনৰ নামত হে দুখীয়া পৰিয়ালটোক আমি এটা ঘৰ দিম আৰু যদি 3 লাখ টকা খৰচ নকৰে তাতকে কম খৰচ কৰিব খোজে 20,000 টকা এটা ঘৰত আমি টিং পাত দিম আৰু পকা খুঁটা দিম পাৰিলে কাঠো দিলে ভাল আছিলে 50,000 টো যদি হৈ যায় তো তেতিয়াহ'লে কাঠৰ হৈতে হৈ গ'লহেঁতেন কিন্তু যদি 20,000ও দিয়ে যদি কোনোবা 1 লাখ টকা দিয়ে আমি 5টা ঘৰ বনাম পকাৰ খুঁটা আৰু টিং পাত বাকি বেৰবিলাক নিজৰ ঘৰৰ মানুহে ঠিক কৰিব তাৰ কাৰণে বাঁহৰ কাৰণে আমি পইচা দিম কেৰকম আৰু যদি নুজুৰেগে তেতিয়াহ'লে আমাৰ যিটো ফাণ্ড থাকিব মোৰ এমএলএ ফাণ্ড তাৰ পৰাও সহযোগিতা কৰিম বা আমাৰ যিটো ডোনেশ্যনৰ ফাণ্ড তাৰ পৰা সহযোগিতা কৰিম গতিকে মই অসমৰ ৰাইজক আকৌ এটা অনুৰোধ কৰিছোঁ শ্ৰদ্ধেয় ৰাইজ ইতিমধ্যে আমাৰ বানপীড়িত ৰাইজৰ কাৰণে ৰিলিফটো মোটামুটি হৈ গৈছে আপোনালোকে সহায় কৰিব খুজিলে ফেনাইল ব্লিচিং পাউডাৰ চেণ্ডেল লেপ তুলি কম্বল আঁঠুৱা বিছনা ঘৰৰ বস্তু যিবিলাক আচবাব পত্ৰ বাচন বৰ্তন এইবিলাক সহায় কৰিব পাৰে 1 নম্বৰ কথা আৰু হেতু নকৰিলে 2 নম্বৰ আটাইতকৈ ডাঙৰ এটা সহায় কৰিব পাৰে যে এটা পৰিয়ালক টিং আৰু পকা খুঁটাকেইটা কিনি দিবৰ কাৰণে টকা 20,000 কে দিব পাৰে যদি কোনোবাই টকা 5 লাখ দিয়ে আমি এখন গাঁও তেওঁৰ নামত এডপ্ট কৰি দিম 5 লাখ টকাত তেওঁৰ নামত এটা গাঁও এডপ্ট কৰি দিম 25টা ঘৰ তেওঁৰ নামত গাঁও এখন এডপ্ট কৰি দিম কোনোবাই দিব নেকি আৰু যদি কোনোবাই ভাবে যে নহয় মই ইমান সস্তীয়া ঘৰ নিদিওঁ অলপ ভাল ঘৰ এটা দিম আমি এটা ধুনীয়াকে ইঞ্জিনিয়াৰৰ জৰিয়তে ড্ৰয়িং এটা কৰাইছো কোনটোত কিমান খৰচ পৰিব ঘৰটো বৰ ধুনীয়া আমাৰ PMAY ঘৰটোতকে বহুত ধুনীয়া ঘৰ এটা ড্ৰয়িং কৰাইছো আৰু যদি কোনোবাই 3 লাখ টকা দিব খোজে সেই 3 লাখ টকাটোৰে দুখীয়া মানুহৰ ঘৰটো আপুনি বনাই দিব পাৰিব অসমত মই ভাবো যে এনেকুৱা বহুত মহানুভৱ আছে অসমত মই ভাবো যে এনেকুৱা বহুত মানুহক ভাল পোৱা মানুহ আছে যে 3 লাখ টকা এটা দিব পাৰিব আৰু এটা দুখীয়া পৰিয়ালক চিৰজীৱনৰ কাৰণে সহায় কৰি দিব বা 20,000 টকাকে কেইবাটাও পৰিয়ালক সহায় কৰিব আৰু এটো কাৰণে চিন্তাও কৰিব নালাগে আপোনালোকক সেই ঘৰটো আমি মানুহ ঘৰটো প্ৰথমতে ভিডিঅ' ৰেকৰ্ডিং কৰি দেখুৱাম তাৰপিছত বনাই থাকোঁতে চাবলৈ মাতিম তাৰপিছত সেই পৰিয়ালটোৰ লগত আপোনালোকৰ পৰিয়ালটোৰ সম্পৰ্ক স্থাপন কৰি দিব যে আপোনালোকে এই বস্তুটো দিছে সেইটো প্ৰমাণ কৰি দিব